আঁতৰি দিয়ক ডাঙৰীয়া আহিছে আঁতৰি দিয়ক হেপী ডবৰ পূজা যেহেতু ডবৰ পূজা আমাৰ পৰম্পৰাগত মিচিংসকলে আপোনাৰ উদযাপন কৰে আৰু বহুতো ভাল লাগে মানে এনেকৈ আমি এফালে সজালো আৰু আপোনালোকে চাওক কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব ধুনীয়াকে আমাৰ গাঁৱৰ আপোনাৰ বৰাবাৰিকে বুজালে যে চবে যে মিলি জুলি যে আপোনাৰ ধুনীয়াকে পূজাটো পালন কৰে আৰু আমি গৈ আছো আৰু ইমান ধুনীয়া এটা জিৰাই লৈছে মানে বহুত মানে কষ্ট হলেও মানে ফূৰ্তিত চবে যায় আৰু বহুত ভাল লাগে আৰু আমাক যিহেতু ঘৰে ঘৰে গৈ আপোনালোকক ঘূৰাই নাকব গৈ এতিয়া শেষ হোৱাৰ টাইমত যিহেতু কাগৰীকেইটা ইয়াতে মানে চবে এটুকুৰাও ৰাস্তাত নেপেৰাকে ইয়াতে মানে গোটাই লৈ আনি পিনি ইয়াতে থৈ দিয়ে আৰু মানে ৰাতিপুৱা 9টা বজাৰ পৰা 4টা বজাৰ খোজকাঢ়ি ভাগৰ লাগিলে আৰু এতিয়া জলদি নিয়মটো কৰিছে আৰু যিহেতু গাঁৱৰ বাকী ৰাইজে আৰু এতিয়া এই নিয়মটো আপোনালোকক যিহেতু দেখাব নোৱাৰো এতিয়া মুখে আৰু আকাশখনে চৌ আৰু এই নিয়ম শেষ হোৱাৰ পিছত চবে গা ধুইছে আৰু যিহেতু মোৰ নদীত গা ধুবলৈ অলপ ভয় লাগে এতিয়া মই ঘৰতে গা ধুওঁ বাই 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 বাই